নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল প্ৰাণ NDP জাৰ্ণিলৈ। আজি আমি আহিছোঁ ঘৰৰ গোটেইকেইজনে লগ হৈ ভৰালী নামঘৰলৈ। ভৰালী নামঘৰ আছে নগাঁও জিলাৰ হাটবৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হ'ব। ভৰালী গাঁৱত আছে ভৰালী নামঘৰ। এই দোকানখনৰ পৰা আমি প্ৰসাদ অলপ কিনি লৈছোঁ, এনেকৈ কল, চাকি, বুট, ধূপ এনেকৈ লৈ এতিয়া আমি ভিতৰলৈ আহিছোঁ। এটা সময় আছিলে আমি ঘৰৰ পৰাই সকলো বস্তু আমি ঘৰৰ পৰাই যোগাৰ কৰি লৈ আহিছিলোঁ, আৰু এতিয়া আমি দোকানৰ পৰাই কিনি লৈছোঁ। আৰু আজি বহুত মানুহ নামঘৰত, আৰু ইতিমধ্যে পাঠ আৰম্ভ হৈছেই। এতিয়া পুথি পঢ়িব, তাৰপিছত নাম প্ৰসংগ কৰিব, তাৰপিছত প্ৰসাদ বিতৰণ কৰে। প্ৰায় 2-2:30 বজাৰ ভিতৰত প্ৰসাদ বিতৰণ কৰে। আৰু আমাৰ এয়া চাকি দিছে। চাকি দিয়া ঘৰটো মই আপোনালোকক দেখুৱাই আছোঁ লাহেকৈ ভিতৰৰ পৰা। চাব কিমান ডাঙৰ হয় আৰু কিমান ধুনীয়া হয়, কিমান মানুহে চাকি জ্বলাইছে চাব। মই আপোনালোক গোটেইটো দেখুৱাই আছোঁ। আৰু এইটো বহুত পুৰণা নামঘৰ হয়, প্ৰায় 200 বছৰতকৈ অধিকহে চাগে হ'ব পুৰণা। মই বৰ বেছি ভালকৈ নাজানো বাৰু। চাওক কিমান ধুনীয়া, কিমান চাকি বন্তি জ্বলি আছে আৰু কিমান ধুনীয়া সুবিধা চাকি জ্বলাবলৈ। এতিয়া বাহিৰলৈ যাওঁ আৰু আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এয়া চাওক, বাহিৰত এইটো পেণ্ডেল বনাই আছে। কিয় বনাইছে এতিয়ালৈ মই একো গম পোৱা নাই আৰু সোধাও নাই বাৰু। আৰু ইয়াতে প্ৰসাদবোৰ জমা দিব পাৰি। আৰু তাৰ ঠিক সোঁহাতে এইটো চাইডে এইবোৰ ভোজ বনাই আছে। যিসকল ভকত দূৰৰ পৰা আহে তেখেতসকলে ইয়াতেই ভাত বনাই, ভোজ বনাই খাব পাৰি ধুনীয়াকৈ। আৰু থকা কৰাৰ সুবিধা আছে, সম্পূৰ্ণ সুবিধা আছে। আৰু ইয়াতে আমাৰ ইয়াত প্ৰসাদ জমা দিছে ইয়াতে। আমি হয়তো যেতিয়ালৈ নাম প্ৰসংগ শেষ হ'ব তেতিয়ালৈ নাথাকিম, আমি গুচি যামগৈ। কিন্তু আপোনালোকক দেখুৱাই দিলোঁ ঠাইখিনি। আৰু এইটো হ'ল নামঘৰৰ চৌপাশটো। চাওক, এইটো ছাইড আপোনালোকক দেখুৱাইছোঁ, এতিয়া এইটো ছাইড দেখুৱাইছোঁ। আৰু ভৰালী নামঘৰত মাঘী পূৰ্ণিমা তিথিত 2দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। আৰু লগতে বহাগ বা জেঠৰ পূৰ্ণিমাটো গাঁৱৰ ৰাইজে ভাওনা অনুষ্ঠিত কৰে। প্ৰাৰ্থনা গোৱা আৰম্ভ কৰিছে। এতিয়া আপোনালোকক মই অলপমানকৈ হ'লেও শুনাই দিছোঁ। এতিয়া আমি এয়া ভৰালী নামঘৰৰ পৰা ঘৰলৈ যাব ওলাইছোঁ। যোৱাৰ আগতে আপোনালোকক দেখুৱাই দিছোঁ ভৰালী নামঘৰৰ চৌপাশটো। চাওক কিমান মানুহ ভৰ্তি হৈ আছে। প্ৰসাদ বিতৰণৰ সময়লৈ থাকিব নোৱাৰিম। আৰু ইয়াতে লিখা আছে কিমান চনত স্থাপিত কৰা হৈছিলে ভৰালী নামঘৰ। এতিয়া আমি ভৰালী নামঘৰৰ পৰা যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা আমি ক'লৈ যাওঁ আপোনালোকক দেখুৱাই দিম, আৰু আমাৰ ভিডিঅ'টি চাই থাকক। আৰু আহিব আপোনালোকেও যদি অহা নাই ইয়ালৈ। আৰু এতিয়া আমি ইয়াৰ পৰা গৈ থাকোঁ। যিহেতু আমি ৰাতিপুৱাই ওলাই আহিছিলোঁ, এতিয়া প্ৰায় 2টামান বাজিলে, তো ভোক লাগিছে, তো কিবা এটাতো খাব লাগিব। সেইবাবে আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ। নামটো হৈছে ডেষ্টিনি। আৰু আপোনালোকক চাৰি চাইডটো দেখাই দিছোঁ। চাওক কিমান ধুনীয়া হয়। ৰহা নেপাওঁতেই পাব এখন, নগাঁৱৰ ফালৰ পৰা আহিলে। চাওক, সৰু ল'ৰা ছোৱালী খেলিব পৰা বস্তু আছে। আৰু এখন বহুত পুৰণা এম্বাচাডৰ গাড়ী আৰু ডাইনাছৰ। এইখিনি হ'ল বাহিৰৰ পৰিৱেশ। মই আপোনালোকক ভিতৰতো দেখুৱাই আছোঁ বাৰু। আমাৰ ইয়াত কুহুৱে এইখনত উঠি একদম তাই ভয় নকৰে, লাহে লাহে দিলেই হ'ল খালি তাইক। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে? এতিয়া ব'লক ভিতৰলৈ যাওঁ আৰু কি খাওঁ অৰ্ডাৰটো দিওঁগৈ। মইনা আৰু চুনুৱে এয়া মেনুখন চাই আছে। আহিয়ে গ'ল দেখোন। ৱাও, মানে 2টা থালি দিছে আৰু ৰুটি, কি কিবা দিছে। ম'ম'য়ে বা খায় নে নাখায় ঠিক নাই আৰু তাই কি কৰে। ৰেষ্টুৰেণ্টখন খুবেই ধুনীয়া।
ইমানবোৰ খাই দিছোঁ দুইজনী লগ হৈ বা ইমানবোৰ খাইছা সকলোৱে লগ হৈ দুখন থালি খাইছা দুইজনীয়ে বা খোৱা মইনা খোৱা মইনা আৰু চুনুৱে খাই আছে আমাৰ খাই হৈ গ'ল পাপা ওলাই গ'ল আৰু ইহঁতে যেনে খাই আছে মই ওচৰতে ৰৈ আছোঁ দুইজনীকে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ' কৰি তো আজিৰ ভিডিঅ'টি ইমানটা সামৰিবলৈ লাগিব আৰু নেক্সট আকৌ এটা ভিডিঅ'ত আপোনালোকক লগ পাম তেতিয়ালৈ বাই বাই